চাওক এই কথাটো আমি স্পষ্ট হৈছোঁ বিজেপি চৰকাৰখনে যে যি ধৰণে কোচৰামচী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিম বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি বঙাইগাঁৱত কাকৈজানাত আহি তেওঁ ৰাজনৈতিক সভাত কৈছিল যে আজি যদি আমাৰ বিজেপি চৰকাৰ যদি অসমত যদি বিজেপি চৰকাৰ আহে আমি 6 মাহৰ ভিতৰত কোচৰামচীসকলৰ জনজাতিকৰণ সমস্যাটো সমাধান কৰি দিম। কিন্তু আজিলৈকে ৰাইজে দেখিলে যে আজিলৈকে বিজেপি চৰকাৰখনে অকল তেওঁলোকে মিছা প্ৰলোভন মিছা কথা কৈ বৈতৰণি পাৰ হোৱাৰ কাৰণে চেষ্টা কৰি থাকে। আমি ভাবিছিলোঁ যে সঁচাকৈ এজন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যি কথা সেই কথা নিশ্চয় ফলিব, কিন্তু সেইটো কথা আজি ফুটুকাৰ ফেনত পৰিণত হ'ল আমি দেখিলোঁ। গতিকে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সিদিনা 12 ছেপ্টেম্বৰত আমাক সকলো কোচ ৰাজনৈতিক সংগঠনবিলাকক মাতি লৈ পেলাই কৈছিলে যে আপোনালোকৰ যি দীৰ্ঘদিনীয়া সমস্যা কমতাপুৰৰ পৰা জনজাতিকৰণৰ সমস্যাবিলাক এইবিলাক আলোচনাৰ মাজেৰে আমি সমাধান কৰিম। কিন্তু আজি সেই সমস্যা সমাধান কৰাৰ কথা দূৰৰে কথা, তেখেতে স্পষ্ট ভাষাৰে কৈছিল যে আপোনালোকৰ যি জনজাতিকৰণৰ সমস্যাটো এই সমস্যাটো খুব কম সময়ৰ ভিতৰত আমি সমাধান কৰিম আৰু এইটো আপোনালোকে ঐক্যবদ্ধ হৈ থাকক। আমি আপোনালোকক আমন্ত্ৰণ জনাম, ডিচেম্বৰত আমন্ত্ৰণ জনাম, আপোনালোকে সকলোৱে আহিব লাগিব, আহিলে এই সমস্যাটো নিশ্চয় সমাধান কৰিম। কিন্তু আমি গোটেই অসমক কৰিব নোৱাৰিম, ইয়াত বহুত কাৰণ আছে আৰু সেইবিলাক আমি ইমান বস্তুখিনি এতিয়া শ্বৰ্ট টাইমৰ ভিতৰত সমাধান কৰিব নোৱাৰিম, যিহেতু আনডিভাইডেড গোৱালপাৰা কোচ ৰাজবংশীসকলৰ সেই সমস্যাবিলাক নাই। গতিকে আমি সমাধান কৰাৰ কাৰণে আমাৰ এটা ৰাস্তা আছে, গতিকে আমি কৰি দিম। এই কথাষাৰ কোৱাৰ পিছতো মানে মুখ্যমন্ত্ৰী কৈছে যে আপোনালোকৰ এই জনজাতিকৰণৰ সমস্যাটো আমি সমাধান কৰি দিম, কিন্তু আজিলৈকে নকৰিলে। তেখেতে আজি এইখন ৰাজ্যৰে আজি মুখ্যমন্ত্ৰী হয়, কিন্তু মুখ্যমন্ত্ৰী হৈ এটা জনগোষ্ঠীক এনেকুৱা ধৰণৰ আবুৱা ভাড়াটো দুৰ্ভাগ্যজনক, ধিক্কাৰজনক। আমি দেখিছিলোঁ এনেকুৱা ধৰণৰ মিছা কথা কিন্তু তৰুণ গগৈ কোৱা নাছিল দেই। তেখেতে যিবিলাক কথা কৈছিল হয়তো তেনেকৈ গকাত মিছা কথা কোৱা নাছিল। আজি আমি দেখিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী আজি আমাক এটা জনগোষ্ঠীক আবুৱা ভাৰিলে, এনেকুৱা কৰে জানুৱাৰীত মাতিম বুলি ক'লে জানুৱাৰীতো নামাতিলে আমাক। গতিকে তেখেতৰ কথাত আমি কি বিশ্বাস কৰিম? গতিকে আমি এতিয়া গণতান্ত্ৰিকভাৱে গণতন্ত্ৰ এখন দেশত আছোঁ, আমাৰ আন্দোলনৰ অবিহনে আমাৰ যি অধিকাৰ কাঢ়ি আনিব লাগিবই। আমি আন্দোলনমুখী হ'বই লাগিব আৰু যাৰ কাৰণে আমি আন্দোলন কৰিব লাগিব, আমি আন্দোলন কৰিম। আৰু যদি চৰকাৰৰ সদিচ্ছা আছে তেওঁলোকে দেখুৱাওক তেওঁলোকে যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰি দেখুৱাওক। নিশ্চয় কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিজেপি চৰকাৰক নিশ্চয় আঁকোৱালি ল'ব, অন্যথা কিন্তু এইবাৰ তেওঁলোকে বৈতৰণি পাৰ হোৱাটো একবাৰ চিন্তা কৰিব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও ভোট নিদিব যদি জনজাতিকৰণ নকৰে, এইটো স্পষ্ট কথা। তেখেতক যে এই কোচ ৰাজবংশীসকলৰ মেনিফেষ্টোত দিয়ে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম, কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰিম, এইবাৰ আৰু এই কথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে পাহৰি থকা নাই। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেখেতে যদি সময় থাকোঁতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি নকৰে তেতিয়াহ'লে কিন্তু আমি বিধি পথালিতো দিমেই। আমি গাঁৱে গাঁৱে গণসমাৱেশ নাগৰিক সভা দি পেলাই আমি গোটেই ৰাইজক সজাগ কৰি পেলাই আমি কিন্তু বিৰোধিতা কৰা আৰম্ভ কৰিম। ধন্যবাদ।